নমস্কাৰ সকলোকে। ৰাতিপুৱা উঠি মই 4-5 বজাত ভাত বহাই দিছোঁ এওঁৰ কাৰণে টিফিন বুলি। দালি বহাই দিলোঁ, দালিত এটা আলু কাটি দিলোঁ আৰু কুকাৰে চিটি মাৰিলে। তাৰপিছত পানী গৰম কৰি খাবৰ কাৰণে গৰম কৰিছিলোঁ। শাক কাটি ভাজিবলৈ ল'লোঁ। তাৰপিছত আকৌ পানী ঢালি দিলোঁ এইপিনে গৰম পানী খাবৰ কাৰণে। তাৰপিছত ইফালে আৰু চাহৰ কাৰণে গৰম চাহ বনাই আদা দি দিলোঁ। তাৰপিছত এইপিনে কুকাৰে চিটি মৰা হৈ গ'ল। ভাত দি দিলোঁ, দাইল, তাৰপিছত আলু, দাইলত দিয়া আলুটো ভাজিলোঁ। তাৰপিছত মোৰ দাইল হৈ গ'ল। তাৰপিছত দাইলত দিয়া আলুকেইটা ভাজি দিলোঁ, ভাজি পেলাই দি দিলোঁ। তাৰপিছত আৰু এইপিনে মই এওঁ বটা ভাল পায়, বটা চাটনিৰ কাৰণে মচুৰ দাইল, ধনিয়া দি দিলোঁ। তাৰপিছত লগতে ফ্ৰুটছ, ডালিম আৰু খেজুৰ, এওঁ টিফিন ৰেডি হৈ গ'ল।